চ'তক বিদায় দি হেঁপাহৰ ৰঙালীক আদৰাত ব্যস্ত ৰাজ্যবাসী। ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাইছে ৰাজ্যৰ চৌপাশ। ৰাজ্যৰ সমান্তৰালকৈ পানাৰা আঞ্চলিক ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন। পানাৰা বুঢ়াগোহাঁই থান প্ৰাংগণ ৰাজহুৱা মঞ্চৰ সন্মুখত এই অনুষ্ঠান। প্ৰতিকূল বতৰকো নেওচি উদিত সুৰুজ সংঘৰ উদ্যোগত আয়োজিত মুকলি বিহু উপভোগ কৰিলে বিহুবলীয়া ৰাইজে। আমি সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমাৰ কমলপুৰ সমষ্টিৰ অন্যতম পুৰণি বিহু, যি বিহু 1970 চনতে পানাৰ শিল্পী সংঘৰ পৰা আয়োজিত হৈ উদিত সুৰুজ সংঘৰ মাজেৰে আহি আজি 50 বছৰ অতিক্ৰম কৰিছে। আমি দুদিনীয়া কাৰ্যসূচী 14 আৰু 15 এপ্ৰিল তাৰিখে পানাৰা বুঢ়াগোহাঁই থান প্ৰাংগণত আমি এই বিহু উদযাপন কৰিছোঁ। আৰু প্ৰথম দিনৰ কাৰ্যসূচী আমি ইতিমধ্যে সুচাৰুৰূপে পৰিচালনা কৰিছোঁ। প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ বিশেষ কাৰ্যসূচী হিচাপে আছিল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সংগীত প্ৰতিযোগিতা। আৰু আমি সৌভাগ্যৱান যে আৰু সেই জুবিন গাৰ্গৰ সংগীত প্ৰতিযোগিতাত আমাৰ মাজত উপস্থিত আছিল MTR হস্পিটেলছৰ ডিৰেক্টৰ, মেনেজিং ডিৰেক্টৰ শ্ৰদ্ধাৰ হিতেশ বৰুৱা ছাৰ। আৰু আমাৰ হিতেশ বৰুৱা ছাৰকে আমি আমাৰ সমিতিৰ তৰফৰ পৰা আমাৰ বিশিষ্ট সমাজসেৱক অক্ষয় চৰণ দত্ত সোঁৱৰণী আজীৱন সমাজসেৱক বঁটা প্ৰদান কৰিছোঁ। আৰু তেখেতে আমাক জনাইছে যে তেখেতে এই বঁটা লাভ কৰি নথোৱান্বিত হৈছে। আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথমটি কাৰ্যসূচী সুচাৰুৰূপে সুকলমে হোৱাৰ পিছত আমাৰ দ্বিতীয় কাৰ্যসূচী আছিলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আৰু বিভিন্ন আমি জাতি জনগোষ্ঠীৰ অসমীয়াৰ প্ৰাণৰ বিহুৰ লগত জড়িত হৈ আমি বিভিন্ন জাতি জনগোষ্ঠীক আমি ইয়াতে দেখুৱাবলৈ মানস কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ দুদিনীয়া কাৰ্যসূচী যিহেতু আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী চলি থাকিব। আৰু সন্ধিয়া আমাৰ অসমৰ স্বনামধন্য কণ্ঠশিল্পী নেকিব আমাৰ মাজত আহি উপস্থিত হ'ব। নেকিব থাকিব, হিৰণ্য ডেকা থাকিব, আমাৰ গোটেইকেইজন লগতে প্ৰণৱ দত্ত, পংকজ দাস, বিপুল ৰাভাদেৱ আমাৰ মাজত উপস্থিত হোৱাৰ কথা আছে। আৰু বিভিন্ন আমাৰ স্থানীয় শিল্পীসকলে আমাৰ ইয়াতে তেওঁলোকৰ সংগীতানুষ্ঠান কৰিছে। আৰু আমি আশাবাদী, আমি সংবাদ মাধ্যমৰ বন্ধুসকলে যেনেকৈ এখন দেশক আগুৱাই লৈ যায় আৰু তেওঁলোকে যি যাত্ৰাক আমাৰ এই যাত্ৰাক তেওঁলোকে আমাৰ ৰাইজৰ মাজলৈ আগুৱাই নিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।